এইবাৰ আমি 1.5 লাখ বিঘা নহয় 5 লাখ বিঘা মাটিৰ পৰা আমি বাংলাদেশীক উচ্ছেদ কৰিম। আজি আমাৰ বাবে এটা আনন্দৰ দিন। আমি সকলোৱে জানিছিলো যে আমাৰ এই কচুতলিৰ 708 বিঘা মাটি সন্দেহযুক্ত লোকসকলে ইয়াত দখল কৰি আছিল। কচুতলি আৰু সোণাপুৰ ডিমৰীয়া ৰাইজে দাবী কৰিছিল যে আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা এই মানুহখিনিক উচ্ছেদ কৰিব লাগে। কোনেও সাহস কৰা নাছিল, কিন্তু আমাৰ বিজেপি চৰকাৰৰ নেতৃত্বত আজি আমি কচুতলিৰ 700 বিঘা মাটি আমি অবৈধ লোকৰ পৰা উদ্ধাৰ কৰিলো আৰু তেওঁলোকক আমি নিজৰ ৰাস্তা দেখুৱাই দিলো। বিজেপি চৰকাৰ নাহিলে কোনবাই পাৰিলেহেঁতেন নেকি এই কাম কৰিব? পাৰিলেহেঁতেন নেকি বিজেপি নাহিলে? আজি আমাৰ অসমত কচুতলি নহয়, অসমত যোৱা 5 বছৰত 1,10,000 বিঘা মাটি আমি ফৰেষ্টৰ পৰা এভিকশ্যন কৰিছো আৰু চৰকাৰী মাটি আমি 26,000 বিঘা আৰু ভিজিআৰ পিজিআৰৰ পৰা আমি 7,000 বিঘা মাটি আমি এভিকশ্যন কৰিছো। এই মাটিত কোন বহি আছিলে? অবৈধ বাংলাদেশীসকল বহি আছিলে। আৰু আজি আমাৰ বিজেপি চৰকাৰে 5 বছৰত আমি কিমান মাটি এভিকশ্যন কৰিলো? 1.5 লাখ বিঘা মাটিৰ পৰা আমি অবৈধ বাংলাদেশীক উচ্ছেদ কৰিলো। আৰু কৰিব লাগিব নে নালাগে? সঁচা কথা কওক, আৰু লাগিব নে নালাগে? টোটেল কিমান মাটি দখল কৰি আছে? 40 লাখ বিঘা মাটি। আমি কিমান উদ্ধাৰ কৰিলো? মাত্ৰ 1.5 লাখ বিঘা মাটি। আৰু বাকীখিনি উদ্ধাৰ কৰিব লাগিব নে নালাগে? পাক্কা লাগিব। মই আজি আপোনালোকক কথা দিছো, এইবাৰ অসমত বিজেপি চৰকাৰ অহাৰ পিছত এইবাৰ আমি 1.5 লাখ বিঘা নহয় 5 লাখ বিঘা মাটিৰ পৰা আমি বাংলাদেশীক উচ্ছেদ কৰিম।